সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উজ জোহা উলহ মালহেৰে পালন কৰে। ঈদ উজ জোহা উপলক্ষে ডিফু মছজিদ প্ৰাংগণত পুৱা ৮ বজাত ডিফু জামে মছজিদত আলহাজা মৌলানা গিয়াছ উদ্দিনৰ ইমামমিতত ঈদ উজ জোহাৰ 2 ৰাকাত ৱাজিব নামাজ আৰু খুতবা আদায় কৰা হয়। দ্বিতীয়টো জামাত হাফিজ বদৰুল ইছলামৰ ইমামমিতত সম্পন্ন কৰা হয়। নামাজৰ শেষত মৃতকৰ ৰুহৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে। সমজুৱা দোৱা প্ৰাৰ্থনাৰ জৰিয়তে ইমাম আলহাজ মৌলানা গিয়াছউদ্দিনে সমূহীয়াকৈ ঈদ উজ জোহাৰ নামাজ আদায় কৰিবলৈ পাই আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে। বিশ্ব শান্তিৰ লগতে ভাৰত, অসম আৰু কাৰ্বি আংলং ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাবে দোৱা মাগফেৰাত কৰে বুলি কয়। ঈদৰ নামাজ আদায় কৰাৰ পিছত চৰকাৰী আইন অনুসৰি কুৰবানী আদায় কৰা হ'ব বুলি জানিবলৈ দিয়ে ইমাম গিয়াছউদ্দিন কাছিমিয়ে। আজি বিশ্বৰ সকলো প্ৰান্তত ঈদ উল আজহা পালন কৰা হৈছে। তাৰ লগত সংগতি ৰাখি আমাৰ ভাৰতবৰ্ষতো ঈদ উল আজহা পালন কৰা হৈছে। আমাৰ অসম তথা কাৰ্বি আংলঙত আমি ডিফু চহৰত উলহ মালহেৰে ঈদ উল আজহা পালন কৰিলোঁ। ঈদ উল আজহা বিশেষকৈ আমাৰ 2 ৰাকাত নামাজ আমি আদায় কৰোঁ। নামাজৰ পিছত আল্লাহৰ ওচৰত আমি বিশ্বৰ শান্তিৰ কাৰণে দোৱা বিচাৰিছোঁ। খাস কৰি আমাৰ ভাৰত, অসম তথা কাৰ্বি আংলঙৰ কাৰণে আমাৰ এই ভাৰতবৰ্ষত সকলো ভাষা ভাষী মানুহ একেলগত বসবাস কৰি আছোঁ। শান্তি সম্প্ৰীতিত ভাতৃত্ববোধ বজাই ৰাখি আমি আল্লাহৰ ওচৰত দৰখাস্ত ৰাখিছোঁ, এই ভাতৃত্ববোধ শান্তি সম্প্ৰীতি সদায় আমাৰ বজাই থাকক আৰু এনেকুৱা আমি সকলোৱে মিলি পেলাই আমাৰ ভাৰতখন আগুৱাই লৈ যাব পাৰোঁ। নামাজৰ শেষত ইজনে সিজনক স্নেহালিংগন কৰি ঈদ উজ জোহাৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। আনহাতে ঈদৰ পবিত্ৰক্ষণত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰত সুস্বাদু ব্যঞ্জন, চেৱৈ, মিঠৈ, পিঠা পনা আদিৰে অতিথি আপ্যায়ন কৰা হয়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।